ৰঙিয়াত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সমদল। SSBৰ 24 নম্বৰ বেটেলিয়নৰ উদ্যোগত তথা সাধনা সংস্থাৰ সহযোগত আজি ৰঙিয়াত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এক সজাগতামূলক সমদল উলিওৱা হয়। ৰঙিয়া নগৰৰ ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ পৰা উলিওৱা সমদলটোত SSB বেটেলিয়নৰ উপ কমাণ্ডেণ্ট ভেংকট ৰমনৰ লগতে স্বেচ্ছাসেৱী সংস্থা সাধনাৰ সম্পাদক জ্যোতিষ কলিতা, ৰঙিয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ৰাণু চৌধুৰী, ৰঙিয়া ৰাইজমেল কৃষক স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক প্ৰবীণ কলিতা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত IQACৰ সদস্য, ছাত্ৰ ছাত্ৰী আৰু SSBৰ জোৱানসকলেও অংশগ্ৰহণ কৰে। সমদলটোৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ নিচাজাতীয় সামগ্ৰী সেৱনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে মুখৰিত কৰি তোলে। ৰঙিয়া নগৰৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি গান্ধী মণ্ডপত সমাপ্ত কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল এছাম লাইভ। গোটেই ভাৰতবৰ্ষক নিচামুক্ত ভাৰতবৰ্ষ কৰি শাৰীৰিক মানসিক দিশেৰে শক্তিশালীভাৱে আমাৰ দেশবাসীৰ কাৰণে যি বাৰ্তা প্ৰেৰণ কৰিছিলে আৰু আমি যি সুস্থ সবল হৈ সুনাগৰিক হ'ব পাৰোঁ তাৰ কাৰণে তেওঁৰ যি সবল নেতৃত্বত এলানি যি নিচামুক্ত ভাৰত অভিযান গ্ৰহণ কৰিছে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে আহ্বান জনাইছোঁ যাতে প্ৰত্যেকেই ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিয়ে আমাৰ এই নিচামুক্ত অভিযানক সফল কৰি আৰু ঘৰৰ প্ৰতিও তেওঁলোকে লক্ষ্য ৰাখি ঘৰ, পৰিয়াল, ব্যক্তি বিশেষে সমাজৰ প্ৰতি ৰাষ্ট্ৰ নিৰ্মাণ, দেশ নিৰ্মাণৰ কাৰণে তেওঁলোকে যাতে নিচাৰ প্ৰতি আসক্ত নহৈ পেলাই তেওঁলোকে সুস্থ জীৱন-যাপন, জীৱনশৈলী যাতে সুস্থ হয় আৰু নিজৰ 26 जून है। जैसा कि हम सभी को पता है कि 26 जून को इंटरनेशनल डे अगेंस्ट ड्रग अब्यूज़ एंड इलिसिट ट्रैफिकिंग के रूप में मनाया जाता है। 15 अगस्त 2020 को आदरणीय प्रधानमंत्री नरेंद्र मोदी जी द्वारा नशा मुक्त भारत अभियान की घोषणा की गई थी और अभी इस माह में नशा मुक्त भारत